পহিলা জানুৱাৰীৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে চান্দুবি মহোৎসৱ। ৰাভা জাতীয় কৃষ্টি সংস্কৃতিৰে উজ্জ্বলি উঠিল চান্দুবি। চান্দুবিৰ বুকুত নৌকা বিহাৰ, গাহৰি পোৰা, কেঁকুৰা পোৰা, মাছ পোৰা আদিকে ধৰি জনজাতীয় খাদ্য তথা সাজপাৰৰ সমাহাৰ ঘটিছে। কিন্তু এই মহোৎসৱত আহি সুৰাপান কৰা চালকৰ বিৰুদ্ধে তীক্ষ্ণ নজৰ ৰাখিছে কামৰূপ তথা পলাশবাৰী আৰক্ষীয়ে। ঐতিহ্যময় চান্দুবিৰ বাকৰিত পহিলা জানুৱাৰীৰ পৰা আৰম্ভণি হ'ল চান্দুবি মহোৎসৱৰ। 2022 ইংৰাজী বৰ্ষৰ প্ৰথম দিনটোৰ পৰাই উদুলি মুদুলি চান্দুবি মহোৎসৱস্থলী। ৰাভা জাতীয় কৃষ্টি সংস্কৃতিৰে উজ্জ্বলি উঠিল চান্দুবি। চৰকাৰৰ অৱহেলাৰ বাবে পৰ্যটনস্থলী হিচাপে চান্দুবিৰ লগতে ইয়াৰ সমীপৱৰ্তী অঞ্চলৰ লোকসকলে উন্নয়নৰ মুখ নেদেখাৰ ফলত চৰকাৰলৈ বাট নাচাই এনেদৰে চান্দুবিৰ বাকৰিত বিগত 11টা বছৰ ধৰি উদযাপন কৰি অহা হৈছে চান্দুবি মহোৎসৱ। এইবেলি 12 সংখ্যক চান্দুবি মহোৎসৱ আৰম্ভ হোৱাৰ লগে লগে বিভিন্ন ঠাইৰ পৰা ভিৰ কৰা দেখা গৈছে বহুজনক। পলাশবাৰী বিধানসভা সমষ্টিৰ বিধায়ক হেমাংক ঠাকুৰীয়াই শুভাৰম্ভণি কৰিলে চান্দুবি মহোৎসৱৰ। মই বিশেষজ্ঞৰ লগত কথা পাতিছোঁ, দেখিছোঁ যে চান্দুবিৰ যিটো একচুৱেল যিটো আমাৰ পানী লেয়াৰ, সেই লেয়াৰটো কমা নাই। মই যিটো লেভেলত থাকিব লাগে এটা আমি একদম চাইণ্টিফিকভাৱে আমি চোৱা হৈছে ইতিমধ্যে, সেই লেয়াৰটো কমা নাই। সেইটো আমিও ভাবিছিলোঁ প্ৰথম চাইণ্টিফিকভাৱে বিভিন্ন স্থানত আমি সেই ডেপথটো আমি ইতিমধ্যে চালোঁ। অৰিজিনেলি যিটো হ্ৰদৰ যিটো বৈশিষ্ট্য হিচাপে যিখিনি পানী থাকিব লাগে সেই পানীতকৈ অকণমান বেছিহে আছে। প্ৰাকৃতিকভাৱে হোৱা হ্ৰদ বিশ্বত কম আছে। সেইটো কাৰণে আমি আমাৰ চান্দুবিক যাতে আমি বিশ্ব অত্যন্ত এটা গুৰুত্বপূৰ্ণ পৰ্যটনস্থলীলৈ গঢ়ি তুলিব পাৰোঁ, তাৰে নিশ্চয়কৈ মই অনাগত দিনবিলাকত তাৰ প্ৰয়াস কৰিম। এই চান্দুবি মহোৎসৱতে চান্দুবিৰ বুকুত নৌকা বিহাৰ, গাহৰি পোৰা, কেঁকুৰা পোৰা, মাছ পোৰা আদিকে ধৰি জনজাতীয় খাদ্য তথা সাজপাৰৰ সমাহাৰ ঘটিছে। আনহাতে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পিছৰে পৰা ৰাজ্যত ইমূৰৰ পৰা সিমূৰলৈ সুৰাপায়ী চালক, যান বাহন আইন নমনাসকলৰ বিৰুদ্ধে অব্যাহত আছে জোৰদাৰ অভিযান। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ বনভোজস্থলীসমূহতো সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। চান্দুবিৰ বাকৰিতো আৰক্ষীয়ে ব্ৰেথ এনালাইজাৰেৰে অভিযান চলোৱা দেখা গৈছে। কামৰূপ আৰক্ষীয়ে তীক্ষ্ণ নজৰ ৰাখিব সুৰাপান কৰি বাহন চলোৱাসকলৰ বিৰুদ্ধে। কোনো সুৰাপায়ী চালকৰ আসনত বহিব নোৱাৰিব, সেইমতে আমি ইয়াতে 2-3টা স্থানত চেকিঙৰ ব্যৱস্থা কৰিছোঁ। এই অঞ্চলত টহলদাৰী পুলিচৰ ব্যৱস্থা কৰিছোঁ, মেলাখনত যাতে শান্তি শৃংখলা সম্পূৰ্ণভাৱে বৰ্তাই ৰাখিব পাৰোঁ। আৰু ৰাইজৰ কোঅপাৰেশ্যন আমি বিচাৰিছোঁ, কমিটিৰ লগত আমি সঘন যোগাযোগ কৰিছোঁ। আশা কৰোঁ আগন্তুক এই আৰু 2টা দিন যি মেলা আছে, এই 2টা দিন ভালকৈ যাব আৰু ৰাইজেও সুৰাপান নকৰি তেওঁলোকে নিজৰ কথা লগতে ৰাইজৰ সমাজৰ কথা চিন্তা কৰিব। দক্ষিণ কামৰূপৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিউজ 18ৰ অভিযানলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সঁহাৰি। ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ চিভিল ছাৰ্ভিচ এক্সামৰ কাৰণে অসমত প্ৰত্যাশীসকলৰ কাৰণে পৰিৱেশ গঢ়িবলৈ পদক্ষেপ ল'ব অসম চৰকাৰে। এই সন্দৰ্ভত নিউজ 18 অসম নৰ্থ ইষ্টে UPSC কনভাৰ্চেশ্যন লেটছ ক্ৰেক নৰ্থ ইষ্ট নামেৰে চলাইছিল মাহজোৰা এক অভিযান। অসমৰ শিক্ষাৰ্থীৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰশাসনিক সেৱা পৰীক্ষাত নহয় আশাব্যঞ্জক ফলাফল। দেশৰ অন্যতম জটিল পৰীক্ষাটোৰ কাৰণে ৰাজ্যত নাই শৈক্ষিক পৰিৱেশ। শিক্ষাৰ্থীৰ মাজত নাই সজাগতা। সেয়ে ৰাজ্যত এই পৰীক্ষাৰ কাৰণে এক শৈক্ষিক পৰিৱেশ গঢ়িবলৈ নিউজ 18 অসম নৰ্থ ইষ্টে আৰম্ভ কৰিছিল এক মাহজোৰা আলোচনা। UPSC কনভাৰ্চেশ্যনছ লেটছ ক্ৰেক নৰ্থ ইষ্ট শীৰ্ষক এই অভিযানত ভাগ লৈছিল বহুকেইজন IAS, IPS বিষয়া, শিক্ষাবিদ আৰু শিক্ষাৰ্থীয়ে। বছৰৰ পহিলা দিনটোতে নিউজ 18ৰ অভিযানলৈ সঁহাৰি জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই দিশত অসম চৰকাৰে প্ৰণয়ন কৰিব নীতি ইতিমধ্যে হৈ গৈছে কেবিনেট সিদ্ধান্ত।
ইউপিএসসিৰ কাৰণে কিবা স্পেচিয়েল অহাকালি যেতিয়া কেবিনেট ব্ৰিফিঙত আপোনালোকে এই গোটেইখিনিৰ ওপৰত এটা সুন্দৰ ব্ৰিফিং এটা পাব য'ত আমি আৰ্মি পেৰামিলিটাৰী ফ'ৰ্চ ইউপিএসচি বেংকৰ ৰিক্ৰুটমেণ্ট এই গোটেইখিনিৰ ওপৰতে আমি কেইটামান সিদ্ধান্ত লৈছোঁ আৰু গভৰ্ণমেণ্টে খুব এক্টিভলি চেষ্টা কৰিব খুজিছে যাতে আমি এই কামখিনি কৰিব পাৰোঁ নিউজ 18ৰ এই বিশেষ আলোচনাত ভাগ লৈছিল বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং এনআইৰ অধীক্ষক শংকৰব্ৰত ৰায়মেধি নগাঁৱৰ এছপি আনন্দ মিশ্ৰা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক সেৱা বিষয়া লীনা শৰ্মা ভাৰত চৰকাৰৰ যুটীয়া সচিব সোণমণি বৰা আদিয়ে লগতে অংশ লৈ বিভিন্ন প্ৰায়োগিক পৰামৰ্শ আগবঢ়াইছিল গুৱাহাটী বিশ্ববিদ্যালয় কটন বিশ্ববিদ্যালয় শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় আদিৰ বহুকেইজন শিক্ষাবিদে দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত ৰবিন হিবুৱে অভিযানত অংশগ্ৰহণ কৰি বিভিন্ন পৰামৰ্শ দিয়াৰ লগতে অনুষ্ঠানটোৰ ভূয়সী প্ৰশংসা কৰিছিল Your channel is doing a very, very extraordinary something which is need of the hour for the youth. I'm very glad. You must, through your channel, I must appreciate, or you are the only channel which has really taken out this very progressive idea of, catering for the youth's problem, which our people are very deprived of this elite civil service. You must keep it up, not only with me. Next time you must decide talk with some of your education minister, with some of your social NGOs, and some of like you, then we can have a very good brainstorming discussion so that society is made aware of that and chief minister can also be locked in. বহুজনে মতামত দিছিল চৰকাৰৰ নীতিগত হস্তক্ষেপ অবিহনে তেনে এক শৈক্ষিক পৰিৱেশ গঢ়া সম্ভৱ নহয় এতিয়া চৰকাৰে কি পদক্ষেপ লয় সেয়া লক্ষণীয় হ'ব নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নুমলীগড়ত হাতী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে নুমলীগড়ৰ কাষৰীয়া কালিয়নী নৈৰ পাৰৰ ভাংবাৰী অঞ্চলত বন্যহস্তীয়ে উপদ্ৰৱ চলাইছে বন্যহস্তীৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে দুজন লোক গুৰুতৰভাৱে আহত হৈছে খবৰ এয়া জনাইছো আমি নুমলীগড়ৰ পৰা অহা হাতী মানুহৰ সংঘাতে পুনৰবাৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে নুমলীগড়ৰ কাষৰীয়া কালিয়নী নৈৰ পাৰৰ ভাংবাৰী অঞ্চলত বন্যহস্তীয়ে উপদ্ৰৱ চলোৱা দেখিবলৈ পোৱা গৈছে বন্যহস্তীৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে দুজন লোক গুৰুতৰভাৱে আহত হোৱাৰো আহিছে খবৰ এইদৰে দেখিবলৈ পোৱা গৈছে নুমলীগড়ত ধাৰাবাহিকভাৱে বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছে হাতী মানুহৰ সংঘাতে এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে গুৰুতৰভাৱে আহত হৈছে দুজন আৰু এজন লোক নিহত হোৱাৰো আহিছে খবৰ নুমলীগড়ৰ পৰা উত্তৰ অসম আৰু উজনি অসমৰ 5 দিনীয়া ভ্ৰমণসূচীত ব্যস্ত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিশ্বনাথ চাৰিআলিৰ ৰামগাঁৱত এক মডেল অংগনবাড়ী কেন্দ্ৰ মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক 3 বছৰৰ ভিতৰত নতুনকৈ 10,000 নতুন অংগনবাড়ী কেন্দ্ৰ স্থাপনৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 6 আৰু 7 জানুৱাৰীত পিতৃ-মাতৃৰ সৈতে সময় কটাবৰ বাবে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে পাব অতিৰিক্ত নৈমিত্তিক ছুটি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চমকপ্ৰদ ঘোষণা 6 আৰু 7 বৃহস্পতি আৰু শুক্ৰবাৰ আৰু 8 আৰু 9 শনি আৰু ৰবিবাৰ তাৰমানে বৃহস্পতি শুক্ৰবাৰটো আমি ছুটি দিম শনি আৰু ৰবিবাৰটো স্বাভাৱিকভাৱে ছুটি 4 দিন হ'ল এতিয়া 4 দিন যিসকলে ছুটি ল'ব তেওঁলোকে প্ৰথম তেওঁলোকৰ ওপৰলা অফিচাৰক এপ্লিকেশ্যন দিব যে মোৰ দেউতা মাৰ লগত থাকিবৰ কাৰণে শহুৰ শাহুৰৰ লগত থাকিবৰ কাৰণে মোক এই ছুটিটো মঞ্জুৰি কৰক এইটো অট'মেটিক ছুটি নহ'ব ছুটিটো খুজিলেহে পাব অৱশ্যে চৰকাৰী কৰ্মচাৰীয়ে পিতৃ-মাতৃৰ লগত কটোৱা সময়ৰ ফটো জমা দিলেহে ছুটি মঞ্জুৰ হ'ব চৰকাৰী কৰ্মচাৰীৰ আনহাতে অহা বৰ্ষৰ পৰা পিতৃ-মাতৃক লগ কৰিবলৈ ছুটি লাভ কৰাৰ লগতে পিতৃ-মাতৃক তীৰ্থ ভ্ৰমণ কৰোৱাবলৈও চৰকাৰী আঁচনিৰ যোগেদি পুঁজি যোগান ধৰা হ'ব ছুটি দিয়াৰ পিছত ঘূৰি আহি দেউতাক মাকৰ সৈতে যে মই কোনোবা ধৰ্মীয় স্থানত গৈছিলোঁ বা মই ঘৰতে দেউতা মাৰ লগত আছিলোঁ সেই ফটোখন আনি ওপৰলা অফিচাৰক জমা দিব লাগিব আৰু তাৰ লগত আমাৰ এটা পৰ্টেল মুকলি হ'ব সেই পৰ্টেলত সেই ফটোকেইখন তেওঁলোকে আপলোড কৰি দিব যাতে অসমৰ ৰাইজেও চাব পাৰে যিসকলে ফটো আনি নিদিয়ে তেওঁলোকৰ এই 2 দিন কেজুৱেল লিভৰ লগত কাটি যাব
5 দিনীয়া কাৰ্যসূচীৰে উত্তৰ অসম আৰু উজনি অসমলৈ আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই ভ্ৰমণৰ সময়তেই বিশ্বনাথ চাৰিআলিত মহিলাসকলক মাইক্ৰ'ফাইনেন্সৰ চেক বিতৰণ কৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে ক'লে কোনোবা অফিচাৰে চাহ খাবলৈ পইচা বিচাৰিলে নিদিব, ওলোটাই চৰকাৰী বিষয়াক ক'ব চাহ খুৱাবলৈ, পইচা বিচাৰিলেই ফেচবুকত মোলৈ চিঠি লিখিব। আপোনালোকক মই অনুৰোধ কৰিম 1 টকাও চেকখনতে কাকো নিদিব। কোনোবাই যদি কিবা কাৰণত আপোনালোকৰ পৰা টকা খোজে আপোনালোকে যেনে তেনে মোক জনাব, ফেচবুকতে দিব, য'তে দিব, আপোনালোকে যেনে তেনে মোক জনাব। কোনেও যাতে 1 টকাও ল'ব নোৱাৰে, বিনা পইচাত চেক দিব লাগিব। আৰু আজিকালি অসমত নতুন নিয়ম, কৰবাত যদি ডিচি অফিচত গ'ল, এছপি অফিচত গ'ল, তেওঁলোকে টকা খোজে, উল্টাই ক'ব মুখ্যমন্ত্ৰীয়ে কৈছে আপোনাৰ পৰাহে তামোলখন খাব কৈছে ছাৰ, আমি দিয়াত নাই আৰু তামোল, এই দিন গ'ল আৰু আমি পইচা পাতি দিয়াত নাই, কাম যদি নহয় নালাগে, কেনেকে কাম কৰাম আমি কৰাই নাই, পইচা দিছা নাই, উল্টাই খামহে অফিচাৰ বিলাকৰ পৰা। বুজি পালেনে? ডিচি তাত গ'লে চাহ খাব খুজিলে ক'ব ছাৰ আজি আপোনাৰ পৰাহে চাহপাত খাম বুলি ভাবিছো বুলি উল্টাই কৈ দিব। মুখ্যমন্ত্ৰীয়ে ক'লে এতিয়াৰে পৰা জাতিগত প্ৰমাণ পত্ৰ নিবলৈও চৰকাৰী কাৰ্যালয়লৈ আহিব নালাগে, ওলোটাই চৰকাৰী কৰ্মচাৰীহে যাব গাঁৱলৈ। কোনো অফিচতে ক'তো পইচা দিয়া নিয়ম নাই, পেঞ্চনৰ কাৰণেও দিব নালাগে, কাষ্ট চাৰ্টিফিকেটৰ কাৰণেও দিব নালাগে। এতিয়া আমি নতুনকৈ নিয়ম কৰিছো, ফেব্ৰুৱাৰী মাহত আমাৰ অফিচাৰ বিলাক গাঁৱে গাঁৱে যাব, কাষ্ট চাৰ্টিফিকেট যিমান ল'ৰাক লাগে স্কুলত বহি বহি তাতে চহী মাৰি দি থৈ আহিব, কোনো ডিচি অফিচত আহিব নালাগে। দেওবাৰে পুৱাই গুৱাহাটীৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় বিশ্বনাথ চাৰিআলিত। বিশ্বনাথ চাৰিআলিৰ বাম গাঁৱত নতুনকৈ নিৰ্মাণ কৰা অসমৰ ভিতৰতেই প্ৰথম মডেল অংগনবাড়ী কেন্দ্ৰটো মুখ্যমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভণি কৰে। অনুষ্ঠানত উপস্থিত হৈ কণ কণ ছাত্ৰ ছাত্ৰীৰ সৈতে ঢোল বজাইও আনন্দ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। খালি বস্তু কেইটা নেহেৰাবি আৰু ঠিকছে খেল খেলি থাক। 3000 এই বছৰ অংগনবাড়ী কেন্দ্ৰ পৰিৱৰ্তন কৰাৰ বাবে আমি সিদ্ধান্ত লৈছিলোঁ। অসমৰ ভিতৰতে প্ৰথম বিশ্বনাথ সমষ্টিত আজি এই নতুনকৈ নিৰ্মাণ কৰা অংগনবাড়ী কেন্দ্ৰটো আমি শুভ উদ্বোধন কৰিলোঁ। কিছুদিনৰ ভিতৰত অন্তত অহা 2 বছৰ 3 বছৰৰ ভিতৰত আমি 10,000 নতুন অংগনবাড়ী কেন্দ্ৰ বনাব পাৰিম আৰু লাহে লাহে অন্তত 10 বছৰৰ ভিতৰতো যদি গোটেই 65,000 পৰিৱৰ্তন হৈ যায়, আমাৰ অংগনবাড়ী কেন্দ্ৰবিলাকৰ পৰিৱেশটো বদলি হৈ যাব। এই কাৰ্যসূচীতেই অহা 1 ফেব্ৰুৱাৰীত মাইক্ৰ'ফাইনেন্সৰ ঋণৰ সাহায্য লাভ কৰিবৰ বাবে মহিলাসকলে আবেদন কৰিব পৰাকৈ নতুন পৰ্টেল মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। বিশ্বনাথ চাৰিআলিৰ পৰা তুষাৰ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ হৈছে এটা বাণিজ্যিক বিৰতিৰ, কিন্তু বিৰতিলৈ যোৱাৰ পূৰ্বে এটা খবৰ জনাম যে লিঅনেল মেছি কোভিডত আক্ৰান্ত হৈছে। আমি সেই খবৰ লৈ আহিম বিৰতিৰ পাছত। লোকাৰণ্য হৈ পৰিছে ডিগবৈৰ নাজিৰা টিং তামুলী পৰ্যটন উৎসৱস্থলী। ডিগবৈৰ ঐতিহাসিক ডিব্ৰুদৈৰ পাৰত 3 দিনীয়াকৈ অনুষ্ঠিত হৈছে 2য় বাৰ্ষিক নাজিৰা টিং তামুলী পৰ্যটন উৎসৱ। নাজিৰা টিং বনাঞ্চলৰ কাষৰ মনোৰম প্ৰাকৃতিক পৰিৱেশত অনুষ্ঠিত উৎসৱত বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে ভিৰ কৰিছেহি। নৈখনৰ পাৰত শ শ বনভোজ দলৰ এদৰে উৎসৱমুখৰ এক পৰিৱেশ সৃষ্টি কৰি তোলা দেখিবলৈ পোৱা গৈছে। বিপণীতো অজস্ৰ লোকে ভিৰ কৰিছে। নাজিৰা টিং তামুলী পৰ্যটন দিৱসৰ আজি 3য় তথা অন্তিমটো দিন। পৰ্যটন দিৱসৰ আজি অনুষ্ঠানত অংশ ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকিব যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। জানুৱাৰী 1, 2, 3 আমি নাজিৰা টিং তামুলী পৰ্যটন উৎসৱ পাতিছোঁ যোৱা বৰ্ষৰ পৰা, এইবাৰ 2য় বৰ্ষ। আৰু ইয়াত খুব এটা মহান উদ্দেশ্য ৰাখি কেনে আমি এই পৰ্যটন উৎসৱ পতা হৈছে। পৰ্যটন ক্ষেত্ৰত গ্ৰাম্য অঞ্চলক সবলীকৰণৰ কাৰণে, আমি মহিলাসকলক সবলীকৰণৰ কাৰণে মহৎ এটা উদ্দেশ্য ৰাখিছোঁ। আৰ্থিকভাৱে তেওঁলোকে সবল কৰিবৰ কাৰণে বিশেষকৈ আত্মসহায়ক গোটসমূহক আমি সংস্থাপিত কৰিব বিচাৰিছোঁ। 100টা আত্মসহায়ক গোটক দিছোঁ, অৰ্থাৎ 1000 গৰাকী সদস্যাই ইয়াত অন্ততঃ তেওঁলোকে নিজেই থলুৱা খাদ্য বিক্ৰী কৰে, তেওঁলোকে প্ৰস্তুত কৰা কাপোৰ বিক্ৰী কৰে, তেওঁলোকে বিভিন্ন ধৰণৰ ইয়াত সামগ্ৰী বিক্ৰী কৰি ৰাজ্য চৰকাৰ আৰু স্বাস্থ্য বিভাগে চৰকাৰী চিকিৎসালয়সমূহক এক গতি দিয়াৰ
অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰখাৰ মাজতে বিভাগটোৰ ফুফুলা স্বৰূপ উন্মোচিত হৈছে। স্বাস্থ্য বিভাগৰ হেমাহিৰ বাবে বিগত 3 বছৰে কাৰ্যক্ষম নহল শোণিতপুৰৰ বৰচলাৰ নৱনিৰ্মিত ভৰাশিঙৰি উপস্বাস্থ্য কেন্দ্ৰটি। নৱনিৰ্মিত স্বাস্থ্য কেন্দ্ৰটো সম্প্ৰতি পৰিত্যক্ত অৱস্থাত পৰিণত হৈছে, কিন্তু কাণসাৰ নাই বিভাগটোৰ। আমাৰ সাংবাদিক হৰেণ ভূমিজে এক প্ৰতিবেদন যুগুত কৰিছে, আগবঢ়াম। বিগত 3 বছৰে তলা ওলমিছে নৱনিৰ্মিত যি বৰচলা সমষ্টিৰ ভৰাশিঙৰি উপস্বাস্থ্য কেন্দ্ৰটো। আজিও মুকলি নহ'ল ভৰাশিঙৰি উপস্বাস্থ্য কেন্দ্ৰটো, কিন্তু কাণসাৰ নাই স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীৰ। 2017 চনতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা বৰচলা সমষ্টিৰ যি ভৰাশিঙৰি উপস্বাস্থ্য কেন্দ্ৰটো, সেই উপস্বাস্থ্য কেন্দ্ৰটো কিন্তু আজি গুপতি মুকলি নহ'ল, যাৰ ফলত এই অঞ্চলটো ৰাইজে অন্য ঠাইলৈ চিকিৎসা সেৱাৰ কাৰণে যাব লগা হয়। কিন্তু কি কাৰণে এই স্বাস্থ্য কেন্দ্ৰটো আজিও মুকলি নহ'ল সেয়া এক ৰহস্যজনক বিষয়, যাৰ ফলত আজিও এই স্বাস্থ্য কেন্দ্ৰটো তলা ওলমিছে। যি নৱনিৰ্মিত ভৰাশিঙৰি উপস্বাস্থ্য কেন্দ্ৰটো আমি দেখুৱাইছোঁ, এনেধৰণে আচলতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা এই স্বাস্থ্য কেন্দ্ৰটো আজিও এনেধৰণে তলা ওলমিছে, কিন্তু খবৰ নাই যি বেগম স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী। কওকচোন কি গাঁও এইটো? এইটো ভৰাশিঙৰি। এই স্বাস্থ্য কেন্দ্ৰটো কিমান দিন হ'ল? 3 বছৰ হৈছে। 3 বছৰ এনেকুৱাই পৰি আছে, অপেন হোৱা নাই আজিলৈকে। তলা ওলমিছে। তলা ওলাইছে। খবৰ লয় নে নাই কোনোবাই? খবৰ লোৱা নাই আজিলৈকে, আপোনালোকে ফাৰ্ষ্ট আহিলে ইয়াত। আমি প্ৰথম আহিছোঁ, বাকী কোনো নাই। স্বাস্থ্য বিভাগৰ মানুহ অহা নাই। ক'ত স্বাস্থ্য সেৱা কৰিব যায়? আমি এতিয়া বৰগাঁও আৰু গৰুডুবা। ইয়াৰ পৰা কিমান দূৰ হয়? ইয়াৰ পৰা ধৰক 2 কিলোমিটাৰ। 2 কিলোমিটাৰ কষ্ট হয়। কষ্টটো হ'বই, ইমান দূৰত যাব লাগে। বাৰিষা সময়ত বেছি অসুবিধা হৈ যায় যাবৰ কাৰণে, ইয়াৰ পৰা পানী হৈ যায় ইয়াত ৰাস্তাৰ ওপৰত যাব লাগে আৰু মোটামুটি কৰি কষ্ট হ'লেও গৈ আছোঁ। এইটো অপেন হোৱা নাই, কি কৰিম এতিয়া। ইয়াত কাম কমপ্লিট হৈ গৈছে? কাম কমপ্লিট হৈছে, কিন্তু এনেধৰণে পৰি আছে চব লগোৱা হৈছে। দাদা এই সন্দৰ্ভত এনেকুৱাই পৰি আছে। 3 বছৰ হৈ গ'ল, ইয়াত ক্লিয়াৰ হৈছে। ক্লিয়াৰ হোৱাৰ পিছতো এতিয়ালৈকে কোনো খবৰে লোৱা নাই। আজিহে আপুনি আহিলে যে এইটো কি হৈছে নহৈছে, যে মানে এইটো চাবলৈ কাৰণে আপুনি আহিলে। বাকীতো কোনো অহা নাই। স্বাস্থ্য বিভাগৰ মানুহ নাই, কোনো নাই। আপোনালোকৰ স্বাস্থ্য সেৱাৰ কাৰণে কষ্ট হয়নে নাই? কষ্টটো হৈয়ে আছে, কষ্ট হৈ আছে। বাৰিষা সময়ত কেনেধৰণে? বাৰিষাৰ কাৰণেতো এনে নাও যাব লাগে, কলগছৰ ভূৰত উঠি পেলাই পাৰ হৈ যাব লাগে, ডক্টৰৰ ওচৰলৈকে যাব লাগে। আমাৰ ইয়াত কোনো খোজ খবৰে নলয়। কামটো বাকী নাই ইয়াতে? কাম বাকী নাই আমাৰ জনা মতে। মানে যিখিনি আমি জানিছোঁ আৰু কি কমপ্লিট আছে, লেট্ৰিন বাথৰুম যি আছে আৰু কি কাৰেণ্টৰ সুবিধা লৈ পেলাই গোটাইখিনি সম্পূৰ্ণ হৈ আছে। অসম গ্ৰন্থমেলাত পঢ়ুৱৈৰ ভিৰ। 4টা দিনতে 4 কোটি টকাৰ গ্ৰন্থ বিক্ৰী হৈছে। পূৰ্বতকৈ বৃদ্ধি হৈছে পঢ়ুৱৈৰ সংখ্যা। নৱবৰ্ষৰ প্ৰথমটো দেওবাৰত গ্ৰন্থৰ সুবাস বিচাৰি গ্ৰন্থমেলাত পাঠকৰ ভিৰ। অসম প্ৰকাশক পৰিষদৰ বিপণীত 4টা দিনত 4 লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱাৰ অভিলেখ। আৰু এইদৰে গ্ৰন্থমেলাত দেখিবলৈ পোৱা গৈছে পূৰ্বৰ তুলনাত বহু ভিৰ। এইদৰে ভিৰ কৰিছেহি গ্ৰন্থমেলাৰ বাকৰিত। পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি পাইছে, তেওঁলোকৰ প্ৰতিক্ৰিয়া আছে আমাৰ হাতত, আমি শুনাম। বিশেষ উল্লেখযোগ্য গ্ৰন্থ হিচাপত পৰিণত হোৱা ইয়াত এখন অৰণ্য, যিখনে কিছুদিনৰ আগত সাহিত্য একাডেমি পাইছে, সেইখনে যথেষ্ট মানুহে এবাৰ ক্ৰয় কৰিছে। আৰু তাৰ লগতে বাইদেউৰ গোটেইখিনি যিখিনি আগৰ গ্ৰন্থ আছিলে, যেনেকৈ মেৰেং হওক বা নাহৰৰ নিৰ্বিলিছা বা নীল প্ৰজাপতি, সেই গোটেইখিনি সমান্তৰভাৱে মানুহে বিচাৰি পেলাই আমাৰ বিপণীত বা বুক ফেয়াৰলৈ আহিছে। আৰু এটা ইতিবাচক কথা যে আমি বন্ধ বহুদিন পাম, গতিকে সেই হিচাপত চাওঁ যে পূৰ্বৰ অভিলেখ ভংগ হ'ব পাৰে। মুঠৰ ওপৰত পঢ়ুৱৈৰ পৰিমাণ বাঢ়িছে। পঢ়ুৱৈৰ পৰিমাণ বাঢ়িছে। আচল কথা পঢ়ুৱৈ থাকে, পঢ়ুৱৈক উপযুক্ত পৰিৱেশ দিব লাগে। যে গ্ৰন্থ ক্ৰয়ৰ কাৰণে যদি বাতাবৰণটো ইয়াতে ভাল নাপায়, তেওঁলোকে ইয়ালৈকে কিয় আহিব? ইয়াত যদি লেতেৰা বেতেৰা হয়, ষ্টলবিলাক যদি দেখিবলৈকে অশুৱনীয় হয়, মানুহ সৌন্দৰ্য পিপাসী। অসম আৰু মেঘালয়ৰ মাজত এইবাৰ শত্ৰুতা নহয়, ভাতৃত্ববোধ। দুয়োখন ৰাজ্যৰ হাজাৰ হাজাৰ লোকে গঢ়িলে সমন্বয়ৰ সেতু। দুধনৈৰ অসম মেঘালয় সীমান্তৰ বাংচিত একেলগে নৃত্য কৰি গান গাই উদযাপন কৰিলে নৱবৰ্ষ। এই বিৰল মুহূৰ্তৰ সাক্ষী হৈ ৰ'ল সুদূৰ ইংলেণ্ডৰ পৰা অহা ইভান্স বলাণ্ড। নৱবৰ্ষৰ আৰম্ভণিতে বিবাদ আৰু শত্ৰুতা পাহৰি অসম আৰু মেঘালয়ৰ মাজত দেখা গ'ল এইদৰে ভাতৃত্ববোধ। দুয়োখন ৰাজ্যৰ যুৱক যুৱতীয়ে একলগ হৈ গঢ়িলে সমন্বয়ৰ সেতু। দুয়োখন ৰাজ্যৰ মাজত থকা সীমাক একাষৰীয়া কৰি ভাতৃত্ববোধৰ বান্ধোনত বান্ধ খালে হাজাৰ হাজাৰ লোকে।
সীমান্তৱৰ্তী বাংচিৰ পৰাই মানৱতাৰ জয়গান গাই সমগ্ৰ বিশ্বতে বিলাই দিলে এই বাৰ্তা ইংৰাজী নৱবৰ্ষক উদযাপন কৰিলে ব্যতিক্ৰমী ৰূপত অসম আৰু মেঘালয়ৰ হাজাৰ হাজাৰ যুৱক যুৱতীয়ে একলগ হৈ গান গাই ড্ৰাম মাদল খোল বজাই কৰিলে নৃত্য এই বিৰল মুহূৰ্তৰ সাক্ষী হৈ ৰ'লগৰাকী ব্ৰিটিছ নাগৰিকো সুদূৰ ইংলেণ্ডৰ পৰা আহিলে এই বিশেষ আৰু ব্যতিক্ৰমী নৱবৰ্ষ উদযাপন কৰাৰ দৃশ্য চাবলৈ জাত পাতৰ কোনো ভেদাভেদ নাই এটা মানে কোনো হিংসা বুলি নাই অসম হওক বা মেঘালয় বুলি সেইটো কোনো জাত পাতৰ মানে হিংসা ভাৱটো নাই ইয়াতে সেইকাৰণে অসম মেঘালয় মিলি পেলাই ইয়াতে মানে গোটেইখিনি মানে ফুল এনজয় কৰে মানে ইয়াতে দুটাকে মানে যেনেকৈ আমাৰ দেখিব পৰা গৈছে দুদিন আগতে মিজোৰাম আছাম মাজত মানে কিবা এটা হৈছিলে আৰু মানে নাগালেণ্ড আপোনাৰ আছামৰ মাজত কিবা এটা ঘটনা ঘটিছিলে মানে সেই ভাত মানে সেই বস্তুটো ইয়াত দেখিব পোৱা নাযায় মানে অসম মেঘালয় মানে পূৰা মিলি পেলাই থাকে মানে আৰু ইয়াৰে সৈতে সামৰিছোঁ গুড মৰ্ণিং 18 কিছু সময়ৰ পিছতে লৈ আহিম লাইভ আৱাৰ